নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি মডেল কুৱেশ্যন পেপাৰ 2 নম্বৰ লৈ আহিছোঁ অৰ্থাৎ ইয়াৰ আগত আমি মডেল কুৱেশ্যন নম্বৰ আমি কুৱেশ্যন পেপাৰ আমি প্ৰথমখন ডিসকাস কৰিছিলোঁ অৰ্থাৎ তাৰ আমাৰ 14টা 15টা মান কুৱেশ্যন আছিল বহুত ইম্পৰ্টেন্ট হয় এইখিনি যদি আপোনালোকে নাইছৰ চাব আৰু মই মেথছৰ 31টা মান ভিডিও অলৰেডি দিলোঁ অৰ্থাৎ প্ৰিলিমছ বেসিক লেভেলৰ পৰা একদম হাই লেভেলৰ কুৱেশ্যন লৈকে গোটেইখিনি টপিক দিয়া আছে আপোনালোকে চাব আৰু কেইটামান টপিকৰ ওপৰত দিবলৈ আছে সেইখিনি আমি দিম গতিকে এইখিনি আপোনালোকে ভালদৰে চাব আৰু এটা টপিকত হয়তো আমাৰ 2-3টা মান ভিডিওকে আছে আৰু সেইখিনিত আমাৰ 10-12টা মান কুৱেশ্যন আছে প্ৰত্যেকটো টপিকৰ ওপৰত অৰ্থাৎ প্ৰত্যেক টপিকৰ 20টা মান কুৱেশ্যনৰ প্লাস আছে কাৰণ এটা ভিডিওতে আমাৰ 10টা মান 11টা মান কুৱেশ্যন আছে ঠিক আছে আৰু সেইখিনি যদি চাই আপোনালোকে মেথছত ভাল মাৰ্কছ এটা আনিব পাৰিব আৰু এটা মডেল কুৱেশ্যন পেপাৰ এইখিনি আপোনালোকে চাব এইখিনি আপোনালোকৰ কিমান প্ৰগ্ৰেছ হৈছে নিজকে পৰীক্ষা কৰিব অৰ্থাৎ মই এনসাৰটো কৰাৰ আগতে আপোনালোকে কৰি পেলাই কমেন্টত এনসাৰটো দিব আৰু পাছত হৈছে নে চাব ঠিক আছে কোনবা যদি নতুনকৈ চেনেলটো আহিছে মেথছৰখিনি আগৰখিনি চাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শেয়াৰো কৰি দিব আৰু যিসকলে চাই আছে লাইক কমেন্ট কৰি দিব ঠিক আছে আজি আমি কুৱেশ্যন লৈ আহিছো আমাৰ এক নম্বৰ কুৱেশ্যনত আছে কৈছে যে দুটা সংখ্যাৰ অনুপাত 3:8 আৰু এইখিনি কিন্তু আগতে অহা কুৱেশ্যন ঠিক আছে আমাৰ ষ্টেট লেভেলৰ যিখিনি এক্সাম হৈ আছিল আগতে প্ৰিভিয়াস ইয়াৰ হি তাত অহা কুৱেশ্যন ঠিক আছে এনকৰণৰ কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব দুটা সংখ্যাৰ অনুপাত 3:8 অৰ্থাৎ সংখ্যাটাৰ অনুপাত দিয়া আছে আৰু সিহঁতৰ সংখ্যাটাৰ পাৰ্থক্য দিয়া আছে 115 ডাঙৰ সংখ্যাটো উলিওৱা এতিয়া আমাৰ কি হয় আমি কৰিবলৈ হলে আমি আগতে কৰো যে 28x ধৰিলো আৰু 8x ধৰিলো তাৰপিছত এটা 28x + 8x তেনেকুৱা ধৰণৰ কৰো গতি ইয়াৰ ইমান দৰকাৰ নাই আমি চাব লাগিব ইয়াতে আনসাৰ আমি ক'ব পাৰিম সংখ্যাটাৰ অনুপাত দিয়া আছে 3:8 এটা সংখ্যাটাৰ পাৰ্থক্য দিয়া আছে কিমান মানে বিয়োগফল ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটোৰ বিয়োগফল দিয়া আছে 115 তেনে ক্ষেত্ৰত কি কৰিব অনুপাত দুটাৰ মাজৰ ডিফাৰেন্স কিমান হেৰু চাব এটা এটো সৰু সংখ্যাটোৰ আৰু এটো 8টো হৈছে ডাঙৰ সংখ্যাটোৰ ৰেশিও হিচাপত দিয়া আছে অনুপাতটো ঠিক আছে এটা এই সৰু আৰু ডাঙৰ সংখ্যাটোৰ ৰেশিও হিচাপত অনুপাতৰ পাৰ্থক্য কিমান 8 আৰু 3 ইমানৰ পাৰ্থক্য কিমান 5 ঠিক আছে 5 আৰু সিহঁতৰ পাৰ্থক্যটো আমাৰ সংখ্যাটোৰ পাৰ্থক্যটো কিমান দিয়া আছে 15 দিয়া আছে অৰ্থাৎ ৰেশিও হিচাপে আমি 5 পালো আৰু সংখ্যা হিচাপে আমাক দিয়া আছে সিহঁতৰ পাৰ্থক্য 115 অৰ্থাৎ 5 ইউনিটে বুজাইছে কিমান 5 ৰেশিওতে বুজাইছে সিহঁতৰ গেপতে বুজাইছে এই 115 তেতিয়াহলে 5 এ যদি 115 বুজায় তেতিয়া হলে আমাৰ ডাঙৰ সংখ্যা কি আছে ডাঙৰ সংখ্যাটোৰ ৰেশিও 8 হিচাপে আছে 8 টোৱে কি বুজাব ঠিক আছে তে যদি কৰে 5 এ যদি আমাৰ 115 কাটো 5 2 10 5 3 15 23 23 * 8 এটা যদি পূৰণ কৰি দিয়ে 3 24 2 16 16 2 18 184 গতিকে আমাৰ অপচন কোনটো হ'ব অপচন বি ইজ দা কাৰেক্ট ঠিক আছে আৰু যদি আমাৰ সৰুটো লেভেল দিয়া তেতিয়া কি হ'ব সৰু সংখ্যাটো লেভেল দিলে আমাৰ 5 ইউনিটে কিমান বুজাইছে হেতৰ ডিফাৰেন্সটো 115 তেতিয়া হলে আমাৰ 3 ইউনিট অৰ্থাৎ সৰু সংখ্যাটোৰ অনুপাতটো কি দিয়া আছে 3 দিয়া আছে 3 টো কি বুজাব 5 * 1 23 ভাগত আমি অলৰেডি পালো এটো যদি পূৰণ কৰো কিমান হ'ব 3 3 9 3 69 ঠিক আছে এটা আমাৰ নাই অপচনত কাৰণ আমাৰ ডাঙৰ সংখ্যাটো বিচাৰিছে অৰ্থাৎ 184 যদিহে সৰু সংখ্যাটো লেভেল দিয়ে তেতিয়া আমি এন্টাৰ কৰিম ঠিক আছে আৰু যদি কয় সংখ্যাটোৰ সমষ্টি কিমান 8 আৰু 3 8 3 কিমান 11 অৰ্থাৎ 5 ত কিমান পাইছিলো 115 তে 11 ত কিমান তেনেকৈ আমাৰ বিভিন্ন ধৰণে কোৱেশ্যনটো উলিয়াবলৈ দিব ঠিক আছে এটা কোৱেশ্যনৰ পৰা আমাৰ মানে কেইবাটাও কোৱেশ্যন বনিব পাৰে এটা চাব তাৰ পাছৰ কোৱেশ্যন চাব অৰ্থাৎ এটা এভাৰেজ অৰ্থাৎ গড়ৰ কোৱেশ্যন হয় গড় হিচাপত 5 জন বন্ধুৱে 600 টকা দৰমহা পায় অৰ্থাৎ এজনে মানে 600 টকা পায় 5 জনে গড় হিচাপত 600 টকা পায় ঠিক আছে 600 টকা পায় তাহলে এজনে কিমান পাব সৰি 5 জনে গড় হিচাপত 600 টকা পায় ঠিক আছে অৰ্থাৎ এজনে মানে প্ৰতিজনে 600 টকাকে পায় এজনে হয়তো 650 টকা পালে এজনে হয়তো 550 টকা পালে এজনে হয়তো 700 পালে তেনেকৈ মিক্সাৰ কৰি পেলাই যেটো গড় দৰমহা হয় হেতু 600 টকা হয় অৰ্থাৎ এটা 5 জনৰ ক্ষেত্ৰত টোটাল কিমান হ'ব 5 এ পন কৰি দিওক 5 6 কিমান 33000 টকা ঠিক আছে তাৰপাছত কৈছে যে ইয়াৰে দুজনৰ 100 টকাকৈ দৰমহা বৃদ্ধি পায় এটা ইয়াৰ এজনৰ যদি 100 টকা বৃদ্ধি পায় দুজনৰ কিমান 200 টকা বৃদ্ধি হ'ব অৰ্থাৎ আগতে আছিল 3000 5 জনৰ এটা কিমান হ'ল 200 টকা আৰু দুজনৰ বৃদ্ধি পালে অৰ্থাৎ 100 টকাকৈ কিমান হ'ব 3200 টকা ঠিক আছে এতিয়া টোটালটো আমাৰ 5 জনে আছিল এটা গড় হিচাপত দৰমহা কিমান তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান মানুহটো একেকিজনী আছে 5 জনে আছে কাৰণ দুজনৰ দৰমহাটো ইয়াত কি হৈছে ইনক্লুড হৈছে ঠিক আছে এটা আমাৰ 5 এ যদি আমি ইয়া ঘন কৰি দিও কিমান হ'ব 5 6 30 5 6 20 0 640 গতিকে আমাৰ অপচন কোনটো অপচন বি ইজ দা কাৰেক্ট ঠিক আছে 640 তাৰ পাছৰ কোৱেশ্যন চাব কোৱেশ্যন নম্বৰ 3 2600 টকা যদি এ বি আৰু সি ৰ মাজত ভগাই দিয়া হয় বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্যনটো আমাৰ এইবাৰো আহিব পাৰে ঠিক আছে ভগাই দিয়া তেন্তে সিহঁতৰ ভাগত পৰা টকাৰ অনুপাত 1/2:1/3:1/4 বি এ কিমান টকা হ'ব এ বি টো কিমান আছে নেক্সটত আছে অৰ্থাৎ আমাৰ এই পৰিমাণটো হৈছে 1/3 কিমান হ'ব এটা চাব আমাৰ যদি ভগ্নাংশত থাকে আমাৰ কি কৰিব 1/2:1/3
1/3 দগানে অনুপাতটো 1/4 তেনে ক্ষেত্ৰত কি কৰিব ভগ্নাংশত থাকিলে নৰ্মেল যেটো অনুপাত তাৰ লৈ যাব অৰ্থাৎ ভগ্নাংশৰ পৰা মান ডাইৰেক্ট সাংখ্যিকতা লৈ যাব কি হ'ব 2 3 আৰু 4 এই যেটো তলত যিবিলা হৰ আছে হিহঁতৰ এলসিএম ল'ব এলসিএম 2 3 আৰু 4 এলসিএম কিমান 12 কাৰণ সেই তিনিটা সংখ্যাৰ মানে সেই সংখ্যাটো আটাইতকৈ সৰু সংখ্যা কি যিনেকি 3 2 আৰু 4 তিনিটা সংখ্যাৰ বাঢ় যায় হেয়া হৈছে 12 গতিকে সেই 12 কি কৰিব গুটি কিটাকে পূৰণ কৰি দিব ঠিক আছে তেতিয়া কিমান হ'ব 2 এ ইয়াক 6 বাৰ গল আৰু 6 গুণ 6 থাকিলে 3 এ ইয়াক 4 বাৰ গল 4 গুণ 4 থাকিলে আৰু 4 এ ইয়াক 3 বাৰ গল 3 গুণ 3 থাকিলে এটা হিহত কিটাৰ যোগফল কিমান অৰ্থাৎ 4:6:4:3 হিহতৰ মানে এই 2600 টকাটোক আমাৰ এই এনেদৰে অনুপাত হিচাপত ভগাই দিলে ঠিক আছে এটা হিহতৰ যোগফল কিমান 6 4 10 10 3 13 ঠিক আছে অৰ্থাৎ সেই 13 ইউনিটে কিমান বুজাইছে 2600 বুজাইছে অৰ্থাৎ 13 ইউনিটে যদি 2600 বুজাই তেতিয়া হলে আমাৰ কি কৈছে বি এ কিমান টকা হ'ব এটা বি কিমান আছিল 1/3 আৰু এই 1/3 টো কিমান পালো আমি 4 পালো অৰ্থাৎ তেতিয়া হলে 4 টো কিমান হ'ব ঠিক আছে এটো যদি কৰো 13 এ 26ক দুবাৰ গল আৰু পিছৰ শূন্যটা বহি গল আৰু 4 এ যদি 200 পূৰণ কৰো 4 2 8 অৰ্থাৎ 800 টকা অৰ্থাৎ বি এ কিমান পাব 2600 টকাৰ ভিতৰত 800 টকা ঠিক আছে যদি আমাৰ এ কিমান টকা পাব বুলি সোধে তাহলে এ কিমান 1/2 অৰ্থাৎ কিমান আছে 6 আছে অৰ্থাৎ 6 এ কি কৰিব 200 পূৰণ কৰিব 6 2 1200 টকা আৰু যদি কয় যে সি এ কিমান টকা হ'ব সি এ কিমান 1/4 মানে কিমান আছে 3 আছে গতিকে 3 লগত কি কৰিব 200 টো পূৰণ কৰিব 3 গুণ 600 টকা ঠিক আছে এনেদৰে এনেকুৱা ধৰণৰ অংকখিনি কৰে ঠিক আছে প্ৰথম কোৱেশ্চন চাব কোৱেশ্চন আমাৰ 6 নম্বৰ কোৱেশ্চন এটা কাম কৰিবলৈ এক লাগে 12 দিন সেই কাম একে কামটো কৰিবলৈ বি লাগে 18 দিন একেলগে কৰিবলৈ কামটো একেলগে কৰিলে কামটো কৰিবলৈ কিমান দিন লাগিব ঠিক আছে আৰু এইখিনি আপোনালোকক অলৰেডি মই দি থোৱা আছে প্লেলিষ্টত গৈ পেলাই আপোনালোকে চাবগে তাত মই প্ৰত্যেকটো টপিকৰ ওপৰত ভিডিও দি থোৱা আছে আৰু সেইখিনি যদি চাই তেলে এইখন আপোনালোকে ইজিলি কৰিব পাৰিব ঠিক আছে এটা চাব আমাৰ এ কিমান দিনত কৰে কামটো 12 দিনত কৰিব পাৰে ঠিক আছে 12 দিনত আৰু বি এ কিমান দিনত কৰিব পাৰে বি এ কৰিব পাৰে 18 দিনত তেনে ক্ষেত্ৰত কি কৰিব এই 12 আৰু 18 ৰ এলসিএম ল'ব অৰ্থাৎ আমি মানে ইলাক ইমান লং প্ৰসেস কৰিব নালাগে ঠিক আছে এটা 12 18 এলসিএম কিমান হ'ব 12 18 এলসিএম হ'ব 36 ঠিক আছে এটা 36 টো আমাৰ ডাইৰেক্ট যদি আপোনালোকে প্ৰেক্টিস কৰি এটো ওলাব বা এলসিএম যদি আপোনালোকে ভালদৰে শিকিছে তেহলে আপোনালোকে ডাইৰেক্ট 12 18 যে 36 গম পাই যাব যদি আপোনালোকে গম নাপায় বা উলিয়াব নোৱাৰে তেতিয়া কি কৰিব 12 18 এক্সট্ৰাকে হেনৰে উলিয়াই লব বেছি সময় লাগে 212 2 9 18 নিয়ে যাব 3 2 6 3 3 9 আৰু নেজায় বাৰ আৰু গুটেকিটা যদি পূৰণ কৰে কিমান হ'ব 2 3 6 6 2 12 3 12 36 আৰু এই 36 টো হ'ব কি হিহঁতৰ এলসিএম আৰু সেই 36 টোৱে বুজাব টোটাল কামৰ অংশ ঠিক আছে টোটাল কামৰ অংশ বা টোটাল কাম বুলিও আপোনালোকে ল'ব পাৰে ঠিক আছে অৰ্থাৎ এ মানে 12 দিনত 36 টা কাম কৰিব পাৰে আৰু বি এ 18 দিনত 36 টা কাম কৰিব পাৰে তেতিয়া হলে আপোনালোকে কি কৰিব এদিনত এ আৰু বি এ কিমান কৰে হেতু উলিয়াই ল'ব এটা 12 দিনত যদি এ 36 টা কাম কৰিব পাৰে এদিনত কিমান কৰিব পাৰে 12 এ 36 গ্ৰহণ কৰিব লাগিব কিমান 3 12 গুণ 36 অৰ্থাৎ 3টা কাম কৰিব পাৰিব প্লাস বি এ 18 দিনত কৰে 36 টা কাম তেতিয়াহলে এদিনত কিমান কৰিব 18 এ হৰণ কৰি দিও কিমান হ'ব 18 2 গুণ 36 ঠিক আছে এতিয়া এক দিনত এ আৰু বি মিলি পেলাই কিমান কাম কৰিব 3 2 গুণ 5 5টা কাম কৰিব ঠিক আছে এতিয়া এদিনত যদি 5টা কাম কৰে তেলে 36টা কাম কৰিবলৈ কিমান দিন লাগিব এটা এদিনত যিমান কাম হে কামটোৱে কি কৰিব টোটাল ওয়ার্ক অর্থাৎ টোটাল কামটো হৰণ কৰি দিব কিমান হ'ব এটো যদি কৰো 5 ৰে 5 যদি 36ক বাৰ না যায় সম্পূৰ্ণৰূপে গতে কি হ'ব 5 7 গুণ 35 আৰু 36 হলে কিমান থাকিলে 1 থাকিলে এটা 5 7 গুণ 35 35 কে 36 অৰ্থাৎ 7 দিন 5 ভাগৰ 1 7 আৰু 5 ভাগৰ 1 দিন মানে 7 দিন লাগিব আৰু পিছৰ দিনাখনৰ 8 নম্বৰ দিনাখনৰ সময়ৰ 5 ভাগৰ 1 অংশ লাগিব ঠিক আছে অৰ্থাৎ অপচন কোনটো হ'ব অপচন বি 7 1/5 দিন ঠিক আছে ইয়াৰ পাছৰ কোৱেশ্চনটো চাব ইয়াত কৈছে যে এখন 360 মিটাৰ দীঘল ট্ৰেইন 45 কিলোমিটাৰ/আৱাৰ বেগত যাত্ৰা কৰে 140 মিটাৰ দীঘল দলং এখন পাৰ হ'বলৈ ট্ৰেইনখনে কিমান সময় ল'ব এটা চাব যদি হে ট্ৰেইনৰ লেংথ আৰু ট্ৰেইনখনে কি পাৰ হৈ যাব ইয়াত কৈছে যে দলংখন বা ষ্টেচনো হ'ব পাৰে সেই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব টোটাল যেটো আমাক কি লাগিব আমাৰ টোটাল আমাৰ ডিসটেন্স ইজ ইকুয়াল টু স্পীড ইনটু টাইম এটো আছে আমাৰ ফৰ্মুলা ঠিক আছে টাইম স্পীড এন্ড ডিসটেন্সৰ ফৰ্মুলা এটো ডিসটেন্স ইজ ইকুয়াল টু স্পীড ইনটু টাইম যদি টাইম উলিয়াবলৈ কয় স্পীডটো আমি এফালে আনি ডিসটেন্সক হৰণ কৰিম স্পীড উলিয়াবলৈ গলে টাইম এন্ড ডিসটেন্সক হৰণ কৰিম আৰু ডিসটেন্স উলিয়াবলৈ গলে স্পীড ইনটু টাইম কৰিম এতিয়া আমাৰ কি লাগিব আমাৰ এই তিনটা বস্তু আমাক দিয়া থাকিব তিনটা ভিতৰত দুটা দিয়া থাকিব আমাৰ বাকিটো উলিয়াব লাগিব এয়া চাব
যদিহে আমাৰ এনেদৰে ট্ৰেইনখনৰ দীঘলটো দিছে আৰু ট্ৰেইনখনে যে পাৰ হৈ যাব দলংখন দিছে এতিয়া এইখন দলং ট্ৰেইনখনে এনেদৰে কি হ'ব ট্ৰেইনখন ইধৰ ইধৰ সংযোগ মানে এই দলংখন ক্ৰছ কৰিব অৰ্থাৎ ইয়াৰ আগটো এই দলংখনৰ লগত সম্পূৰ্ণ হ'ব আকৌ ই পাৰ হৈ যাওঁতে ইয়াৰ পিছটো কি হ'ব ইয়াতো লাগি যাব ঠিক আছে তেনেহলে কি কৰিব টোটাল আমাৰ এই ট্ৰেইনখন আৰু দলংখনৰ টোটাল লেংথটো যদি আমি যোগ কৰি দিওঁ তেতিয়াহলে টোটাল ডিসটেন্সটো ওলাই পৰিব অৰ্থাৎ যদি এনৰৰ কোৱেশ্চন আহে তেতিয়া কি কৰিব দলংৰ ঠাইত ষ্টেচনটো দিব পাৰে ঠিক আছে লেংথ সৰি কি ডিসটেন্সটো আমাৰ কি হ'ব ট্ৰেইনখনৰ লেংথ প্লাস ট্ৰেইনখনে কি পাৰ হৈ যাব দলংখনৰ লেংথটো অৰ্থাৎ 360 প্লাস 140 দুটা মিটাৰ আছে মিটাৰ সমান কিমান হ'ব যদি এটো কৰো 0 500 হ'ব ঠিক আছে 300 460 আৰু 140 100 হয় 500 হ'ব 500 মিটাৰ টোটাল ডিসটেন্সটো দিয়া আছে এটা চাব আমাৰ কৈছে যে ট্ৰেইনখন 45 কিলোমিটাৰ/আৱাৰ বেগত যাত্ৰা কৰে আমাৰ বেগত যাত্ৰা কৰে মানে কি স্পীডটো দিয়া আছে স্পীড কিমান দিয়া আছে 45 কিলোমিটাৰ/আৱাৰ কিন্তু আমাক চাব আমাক ইয়াত তল অপচন কিটা কি দিয়া আছে সেকেন্ডত দিয়া আছে অৰ্থাৎ টাইমটো আমি কি হ'ব লাগিব আৱাৰত দিয়া আছে আমি সেকেন্ডত নিব লাগিব আৰু ইয়াত বাকি ডিসটেন্সটো মিটাৰ দিয়া আছে মানে সেকেন্ড মানে কি ইয়াৰ স্পীডটো আমি কিলোমিটাৰ/আৱাৰ যে আছে আমি মিটাৰ/সেকেন্ডত লৈ যাব লাগিব এটা কিলোমিটাৰ/আৱাৰক যদি আমি সৰু একক আৰু মিটাৰ/সেকেন্ডত লৈ যাওঁ কিহেৰে পোন কৰিব লাগিব আমাৰ ইয়াত পোন কৰিব লাগিব কিলোমিটাৰ/আৱাৰ ঠাইত আমি কি কৰিম ইনটু 5/18 মিটাৰ/সেকেন্ড পোন কৰিম ঠিক আছে ইয়াৰ আগত যদি আপোনালোকে স্পীড টাইম ডিসটেন্স এন্ড স্পীডৰ ভিডিও চনে চাব সহজভাৱে বুজি পাব অৰ্থাৎ আমি যদি স্পীড অৰ্থাৎ কিলোমিটাৰ/মিটাৰ/সেকেন্ডলৈ সৰু এককলৈ নিবলৈ হলে 5/18 ৰে পোন কৰিম কাৰণ আমাৰ আৰু কিলোমিটাৰ 1000 আৱাৰক আমি সেকেন্ডলৈ নিম হিমান পোন কৰি থাকিব দৰকাৰ নাই ডাইৰেক্ট আপোনালোকে 5/18 18/5 পোন কৰিলে হ'ব কেনেদৰে যদি আমি সৰু এককলৈ নিবলৈ হয় 5/18 পোন কৰিম যদি আমাৰ মিটাৰ/সেকেন্ডৰ পৰা আমি কিলোমিটাৰ/আৱাৰলৈ নিবলৈ হয় 18/5 ৰে পূৰণ কৰিম ঠিক আছে এটা আমাৰ মিটাৰ/সেকেন্ডত নিবলৈ আছে এতিয়া 5/18 পোন কৰিম এটা যদি কটাকটি কৰো কিহেৰে যাব 9 যাব 9 5 গুণ 45 9 2 গুণ 18 এটা কিমান থাকিলে 5 5 গুণ ওপৰত 25 থাকিলে তলত থাকিলে 2 মিটাৰ/সেকেন্ড ঠিক আছে এবেলে ইমান টাইম নালাগে আপোনালোকক মই ডিটেইলছ দেখুৱাই দিছো কাৰণে টাইম লাগিছে ঠিক আছে এটা আমাৰ ডিসটেন্স পালো স্পীড পালো আমাৰ কি উলিয়াব লিছে ট্ৰেইনখনে কিমান সময় ল'ব পাৰ হতে অৰ্থাৎ আমাৰ টাইমটো উলিয়াব লিছে যদি আমি টাইমটো উলিয়াবলৈ কি কৰিব লাগিব স্পীডটো এফালে নিলো অৰ্থাৎ d/s অৰ্থাৎ ডিসটেন্স ডিভাইড বাই স্পীড এটা ডিসটেন্স কিমান আছে 500 মিটাৰ আছে ঠিক আছে আৰু স্পীড কিমান আছে 25/2 মিটাৰ/সেকেন্ড আছে মিটাৰ গুছি যাব সেকেন্ড ওপৰলৈ গলে কি হ'ব 500 25/2 এ হৰ্ন হৈ আছে পোন কৰিলে কি হ'ব ওপৰলৈ 2 যাব তলত আহিলে 25 আৰু মিটাৰ গল সেকেন্ড ওপৰলৈ গুছি গল ঠিক আছে s লিখি দিছো সেকেন্ড বুলি এটা 25 ৰে আমাৰ ইয়াক কিনো 20 বাৰ যাব 25 ৰে 2 25 50 তাৰ 0 টো এটা 20 আৰু 2 যদি পূৰণ কৰে কিমান হ'ব 2 20 40 সেকেন্ড ঠিক আছে আমাৰ আনসাৰ লাগল অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট 40 সেকেন্ড তাৰ পাছৰ কোৱেশ্চন আৰু ট্ৰেইন ৰিলেটেড কোৱেশ্চনটা আহিবই আমি ট্ৰেইন স্পীড ডিসটেন্স এন্ড টাইমৰ হেতু যেটো সিৰিজ আপোনাৰ টপিক আছে ভিডিও দুটা ভিডিও দি থোৱা আছে আমাৰ 10 12টা কৈ কোৱেশ্চন দি থোৱা আছে এটা মানে হেয়ত ভিডিওত আৰু সেইখিনি চাব আৰু নিশ্চয় এইখিনি পাৰি যাব তাৰ পাছৰ কোৱেশ্চনটো চাব এটা পৰীক্ষাত এ বিতকৈ 20 নম্বৰ বেছিকৈ লাভ কৰিলে অৰ্থাৎ এ কিমান লাভ কৰিলে বি এ যিমান লাভ কৰিছে তাতকৈ 20 নম্বৰ বেছি মানে বি এ যিমান লাভ কৰিলে তাক যদি আমি তাৰ লগত আমি 20 যোগ কৰি দিওঁ এৰ মাৰ্কসটো পাই যাম যদি বি এ 8কৈ 5% নম্বৰ কম পায় কি কৰিলে বি এ কিমান পায় 8কৈ 5% নম্বৰ কম পায় অৰ্থাৎ এ যিমান পায় তাৰ পৰা এৰ 5% আমি বিত কৰি দিলে বি মাৰ্কসটো ওলাই পৰিব ঠিক আছে এটা এই 5% মানে কিমান মই ইয়াতে পাতিছো 5% মানে হৈছে 5/100 আৰু এটা যদি আমি কটা কৰো 5 20 100 অৰ্থাৎ ওপৰত থাকিলে 1 তলত থাকিলে 20 আকৌ চাব এতিয়া আমি ডাইৰেক্ট কৈ দিলে হ'ল এই ইয়াত চাব আমি যদি ইয়াত বি মানটো উলিয়াও এই 20 টো এফালে আহিলে কিমান হ'ব a - 20 হ'ব ঠিক আছে 20 প্লাছত আছে 20 এফালে আহিলে a - 20 হ'ব = b ঠিক আছে এটো আমি পাই আছো এটা এই b ঠাইত আমি কিমান পালো a - 20 পালো এটা এই b ঠাইত a - 20 টো বহাই দিয়ক ইফালে কি থাকিলে a মাইনাস এটা a * 1 আমি a/2 লিখিব পাৰো ঠিক আছে এটা a টো যে
ইয়াতো a আছে ইয়াতো a আছে অৰ্থাৎ a টো এফালে আহিলে -a হৈ যাব কেনসেল হৈ যাব অৰ্থাৎ a টো a আৰু a টো a কেনসেল যাব কি কাৰণে কাৰণ a টো যদি আমি এফালে আনো -a হ'ব আৰু ইয়াত +a আছে -a কাট যাব ডাইৰেক্ট আমি কাটি দিলে হৈ গ'ল এফালে কি থাকিলে এফালে -20 থাকিলে আৰু এফালে থাকিলে -a/2 আৰু এই মাইনাছে কেনসেল গ'ল আৰু a থাকিলে এফালে আৰু এই দুইটো এফালে আহিলে কি হ'ব দুইটো ইয়াত হৰণ হৈ আছে এফালে আহিলে পূৰণ হ'ব অৰ্থাৎ 2 লগত 20 টো পূৰণ হ'ব কিমান 2 20 40 অৰ্থাৎ a মানটো কিমান হ'ল সৰি ইয়াত 20 আছিল দেই সৰি এটো 20 আছিল মই 20 এ লিখিছো তলত 0 থাকি গ'ল দিবলে এটা 20 ৰ লগত যদি আমি 20 পূৰণ কৰো কিমান হ'ব 20 20 400 और a কিমান মার্কস পাব 400 পাব কিন্তু আমাক খুদিছে কিমান b এ লাভ কৰা নম্বৰ খুদিছে যেহেতু b এ কি হয় b এ 8 কৈ কি হয় 8 কৈ 20 নম্বৰ কম পায় কি কাৰণে a - 20 যদি b আছে আমি কৈছে a এ b কৈ 20 নম্বৰ বেছি পায় মানে কি b এ 8 কৈ 20 নম্বৰ কম পায় গতিকে a যিমান পালে তাৰ পৰা 20 টো b কৈ দিও কিমান হ'ব 380 এটো হৈছে আমাৰ b এর নম্বৰ গতিকে অপচন কোনটো অপচন c ইজ দা কারেক্ট 380 মার্কস পাব b আৰু a কিমান পাব a পাব 400 মার্কস তাৰ পিছৰ কোৱেশ্চন সব আমাৰ সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ মিক্সাৰ কোৱেশ্চন হেতু এই কোৱেশ্চনটো আহে পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে অৰ্থাৎ আমাৰ সূত্ৰৰ পাৰ্থক্য অৰ্থাৎ সৰল সূত্ৰ আৰু চক্ৰবৃদ্ধি সূত্ৰৰ পাৰ্থক্য দি দিব আপোনালোকক মূলধনটো উলিয়াবলৈ দিব ঠিক আছে কৈছে যে যদি কোনো ধৰণৰ 10% সূতৰ হাৰত 2 বছৰৰ সৰল সূত আৰু চক্ৰবৃদ্ধি সূত্ৰৰ পাৰ্থক্য অৰ্থাৎ সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ পাৰ্থক্য কিমান দি আছে 15 টকা আৰু তেন্তে হলে মূলধন কিমান হ'ব এই সব তেনে ক্ষেত্ৰত আমাৰ সৰল সূত আৰু চক্ৰবৃদ্ধি সূতৰ ডিফাৰেন্সৰ ক্ষেত্ৰত আমাৰ এটা ফৰ্মুলা আছে মই অলৰেডি আপোনালোকক আগতে আগৰ যেটা এসআই সিআই শিকাইছিলো বা ভিডিও দিছিলো তাত আপোনালোকক দেখুৱাই থোৱা আছে এটো হৈছে ডিফাৰেন্স ডিভাইডেড বাই অৰ্থাৎ ডিফাৰেন্স মানে সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ডিফাৰেন্স টু ডিভাইডেড বাই p p এ বুজাব মূলধন আৰু প্ৰিন্সিপাল আৰু ইজ ইকুৱেল টু ওপৰ লিখিব লাগিব r by 100 to the power n r তে বুজাব ৰেট অফ ইন্টাৰেষ্ট অৰ্থাৎ সূতৰ হাৰটো কিমান 10% আৰু ওপৰত n তে বুজাব বছৰটো ঠিক আছে এতিয়া আমি যদি ডিফাৰেন্স মই ফৰ্মুলাটো পাতিছো ডাইৰেক্ট আপোনালোকে ফৰ্মুলা মনত থাকিলে ডাইৰেক্ট পাতি দিব আৰু তেতিয়া সোনকালে হ'ব ডিফাৰেন্স কিমান দি আছে ডিফাৰেন্স 15 দি আছে 15 ডিভাইড বাই আমাৰ p মানটো লেভেল দিছে অৰ্থাৎ মূলধনটো ইজ ইকুৱেল টু r কিমান দি আছে r আছে 10% মানে 10 লিখিব ডিভাইড বাই 100 টু দি পাৱাৰ n মানে কিমান দিছে 2 বছৰ দি আছে 2 0 0 গল এটা কি থাকিলে ওপৰত থাকিলে 15 তলত থাকিলে p আৰু যদি আমি 1x কাউন্ট 1/10 থাকিলে ইয়াত 0 0 0 1x স্কয়াৰ কৰিলে 1 এ হয় 10x স্কয়াৰ কৰিলে কিমান হ'ব 100 হ'ব এতিয়া এই p লগত 1 পইণ্ট কৰিলে p * 1 p হ'ব আৰু 15 লগত 100 পইণ্ট কৰিলে 1500 হ'ল গতিকে আমাৰ p মান কিমান হ'ল 1500 গতিকে অপচন কোনটো অপচন c ইজ দা কারেক্ট ঠিক আছে এনেকৈ দৰে কৰিব আৰু এটো মনৰ খাব অৰ্থাৎ কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ যদি আমাৰ পাৰ্থক্যৰ কথা আহে তাহলে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব ইয়াৰ পাছৰ কোৱেশ্চনটো চাব আমাৰ এটা সেলিং প্ৰাইস কষ্ট প্ৰাইস ওপৰত দিয়া আছে এজন দোকানীয়ে 450 টকাত এখন কিতাপ বিক্ৰী কৰাত তেওঁৰ 25% লোকসান হ'ল ঠিক আছে বিক্ৰী দাম কিমান 450 টকা আৰু তেওঁৰ লোকসান হ'ল কিমান 25% 50% লাভ কৰি লবলৈ কিতাপখনৰ কিমান টকাত বিক্ৰী কৰিব লাগিব অৰ্থাৎ আমি কি কৰিব লাগিব ইয়াৰ পৰা কিতাপখন 50% লাভ লবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব অৰ্থাৎ আমাৰ তাৰ কাৰণে কি লাগিব কিনা দামটো লাগিব অৰ্থাৎ আমাৰ ওপৰ যেটো লোকসান হ'ল আৰু বিক্ৰী দাম তাৰ পৰা আমি কিনা দামটো উলিয়াই ল'ব লাগিব এটা চাব 25% আমাৰ এটোৱে মেইন পইণ্ট ঠিক আছে 25% মানে কিমান 25% মানে 1/4 অর্থাৎ 25% আমি ভগ্নাংশ লৈ যাও 1/4 হ'ব ঠিক আছে আৰু এই আমি সিপি আৰু কোষ্ট প্ৰাইস সেলিং প্ৰাইস বিক্ৰী দাম কিনা এইবিলাক যদি যত ডিসকাস কৰিছিলো যিটা ভিডিওত আমি এইবিলাক সবিশেষ কৰা আছে আপোনালোকে যদি চোৱা নাই চাই ল'ব আৰু তলৰ এইটোৱে বুজাব কি কোষ্ট প্ৰাইস অৰ্থাৎ সিপি আৰু ওপৰতে যদি আমাৰ লোকসান হয় তেতিয়াহলে আমাৰ মাইনাস অৰ্থাৎ মাইনাস কৰিম আৰু যদি লাভ হয় তেতিয়া প্লাস কৰিম অৰ্থাৎ ওপৰতে বুজাব লোকসান ইয়াত আৰু যদি লস তো বুজাব 4 1 লস মানে এটালে লস কোষ্ট প্ৰাইসৰ পৰা যদি আমি লস তো মাইনাস কৰি দিও তেতিয়া কি হ'ব 3 হ'ব আৰু এটো বুজাব কিমান এসপি অৰ্থাৎ সেলিং প্ৰাইস ঠিক আছে এটা কিমান কিতাপখন কিমান টকাত বিক্ৰী কৰিলে 450 টকা আৰু আমি এই 25% লস যে হ'ল তাৰ পৰা আমি সেলিং প্ৰাইস কিমান পালো 3 পালো অৰ্থাৎ সেই 3 টোৱে বুজাইছে কিমান 450 তেতিয়াহলে 1 ইউনিটে কিমান বুজাব 3 যদি 450 বুজায় 1 ইউনিটে 3 এ হৰণ কৰি দিও 3 * 45 অৰ্থাৎ 150 এতিয়া চাব কিতাপখনৰ প্ৰথমতে আমি কিনা নামটো উলিয়াই ল'ব লাগিব এটা কিতাপখনৰ সিপি কিমান আছিল 4 আছিল অৰ্থাৎ 1 ইউনিটে যদি 150 বুজায়
4 ইউনিটে কিমান বুজাব 4 15 গুণ 60 অৰ্থাৎ 600 বুজাব ঠিক আছে আৰু কিতাপখনৰ কিনা দাম আছিলে 600 টকা এতিয়া 50% লাভ লবলৈ কিতাপখন কিমান টকাত বিক্ৰী কৰিলো এটা 600 টকা যদি কিনা দাম থাকে 50% মানে কিমান তাৰ আধা অৰ্থাৎ 600 টকাৰ আধা কিমান 300 টকা এটা কিতাপখনৰ 600 টকা আমি 50% মানে 300 টকা লাভ লম যদি 300 টকা লাভটো যদি আমি ইয়াত যদি কাৰণ 50% টো ডাইৰেক্ট 300 টকা ওলাই আছে যে 600 ৰ আধা ঠিক আছে এটো কাৰণে আমি ডাইৰেক্ট কৈ দিছো এটা 300 টকাটো লাভৰ লগত যদি আমি কিনা দামটো যোগ কৰি দিও তেতিয়াহলে আমাৰ বিক্ৰী দাম ওলাই পৰিব অৰ্থাৎ কিমান 900 টকা অৰ্থাৎ 900 টকাত যদি আমি অপচন ডি 900 টকাত যদি আমি কিতাপখন বিক্ৰী কৰো তেতিয়াহলে 50% লাভ হ'ব ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব ৰবিয়ে এটা কাম 40 দিনত কৰিব পাৰে ৰবিয়ে কিমানত কৰিব পাৰে ৰবিয়ে এটা কাম কৰিব পাৰে 40 দিনত ঠিক আছে হি প্ৰথম 5 দিন কামটো কৰি গুছি যায় অৰ্থাৎ প্ৰথম 5 দিন কৰিলে ঠিক আছে অৰ্থাৎ 40 দিনত কামটো কৰিব পাৰে প্ৰথম 5 দিন কৰিলে ঠিক আছে বাকি দিন নকৰিলে আৰু হি গুছি গল আৰু বাকি থকা অংশ 21 দিনত সমাপ্ত কৰে হৰিয়ে 21 দিনত সমাপ্ত কৰে অৰ্থাৎ ৰবিয়ে যে কাৰণ হৰিয়ে কিন্তু এদিনত অৰ্থাৎ ৰবিয়ে 40 দিনত কামটো কমপ্লিট কৰে বুলি কৈছে কিন্তু হৰিয়ে কিমান দিনৰ কামটো কমপ্লিট কৰে হেতু কোৱা নাই এই বাকি থকা অংশ ৰবিয়ে যেটো গুছি যোৱাৰ পাছৰ অংশটো কথাহে কৈছে যে হৰিয়ে 21 দিনত কামটো সমাপ্ত কৰে ৰবি গুছি যোৱাৰ পাছত ঠিক আছে এটা ৰবি যে 40 দিনত কামটো কৰিব পাৰে তাৰে 5 দিন কৰিলে বাকি কিমান দিন থাকিলে 35 ডেজ থাকিলে এটা এই 35 ডেজৰ কামটো হৰিয়ে কৰে 21 দিনত এতিয়া 21 দিনত 35 ডেজ কামটো যদি হৰিয়ে 21 দিনত কৰে তেতিয়াহলে ৰবিয়ে যে 40 দিনত সেই কামটো কৰে এটা 40 দিনত কিমান আৰু যদি কৰো হাতেৰে 3 বাগল হাতেৰে 5 বাগল 5 চাই যদি 40 কৰো 5 8 গুণ 40 অৰ্থাৎ 3 8 গুণ 24 অৰ্থাৎ ৰবিয়ে যেটো কাম 40 দিনত কৰিব পাৰে হেতু হৰিয়ে কিমান দিনত কৰিব পাৰে 24 দিনত কৰিব পাৰে বুজি পাইছে নিশ্চয় আকৌ কৈ দিছো চাব ৰবিয়ে 40 দিনত সেই কামটো কৰিব পাৰে ঠিক আছে হি 5 দিন কৰিলে তাৰ পিছত বাকি 35 দিন থাকি গল কিন্তু সেই 35 দিনৰ কামটো হৰিয়ে 21 দিনত কমপ্লিট কৰি দিয়ে অৰ্থাৎ ৰবিয়ে 35 দিনৰ কৰা কামটো হৰিয়ে 21 দিনত কৰিব পাৰে তেতিয়াহলে 40 দিন যে ৰবিয়ে কৰে সেই 40 দিনৰ কৰা কামটো হৰিয়ে কিমান দিনত শেষ কৰিব পাৰিব ঠিক আছে অৰ্থাৎ 25 ভাগৰ 21 পূৰণ 40 যদি আমি কটা কৰো কিমান হ'ব 24 পাম অৰ্থাৎ ৰবিয়ে 40 দিনত কৰা কামটো হৰিয়ে 24 দিনতে কৰিব পাৰে এতিয়া আমাৰ এটো ওলালে ঠিক আছে একন ওলালে এতিয়া ৰবি আৰু হৰিয়ে কিমান দিনত সেই কামটো কৰিব পাৰে এটো ওলালে আৰু তাৰ পাছৰ কোন মই আপোনালোকলৈ থৈছো 40 আৰু 24 ৰ এলচিএম উলিয়াব ঠিক আছে এলচিএম উলিয়াই পেলাই এদিনত মইটো অলৰেডি কৈ দিলোই এদিনত ৰবিয়ে কিমান কৰিব পাৰে হৰিয়ে কিমান কৰিব পাৰে হেতু যোগ কৰি পেলাই যেটো পালে হেতুৱে এই টোটাল ওয়ার্ক এলচিএম ওলাই যেটো পাব সেই তাক হৰণ কৰি দিব হৰণ কৰিলে ইয়াত কিমান দিন লাগিব হেতু ওলাই পৰিব ঠিক আছে এটো আপোনালোকে এনসাৰটো মোক কমেন্ট বক্সত জনাব তাৰ পাছৰ কোৱেশ্চন চাব আমাৰ আজিৰ একেবাৰে শেষৰ কোৱেশ্চনটো লৈ আহিছো এজন দেউতাক তেওঁৰ পুত্ৰৰ বয়সৰ 9 গুণ আৰু মাক পুত্ৰৰ বয়সৰ 8 গুণ যদি মাক আৰু দেউতাকৰ বয়সৰ যোগফল 68 হয় তেন্তে পুতেকৰ বয়স কিমান হ'ব এটা চাব মাক পুতেক son mother আৰু father son to s mother to m আৰু father to f বুলি ধৰি লৈছো ধৰক পুত্ৰৰ বয়স x বছৰ ঠিক আছে পুত্ৰৰ বয়স x বছৰ ধৰিলো দেউতাক তেওঁৰ পুত্ৰৰ বয়সৰ 9 গুণ অৰ্থাৎ পুত্ৰৰ বয়স যদি x হয় তেতিয়াহলে দেউতাকৰ বয়স কিমান হ'ব 9 গুণ অৰ্থাৎ 9x হ'ব অৰ্থাৎ পুত্ৰৰ বয়স যিমান আছে তাৰ 9 গুণ ঠিক আছে আৰু মাক কিমান আৰু মাক পুত্ৰৰ বয়সৰ 8 গুণ পুত্ৰৰ বয়স x আছিল মাকৰ বয়স কিমান হ'ব 8x হ'ব ঠিক আছে 8x হ'ব অৰ্থাৎ 8 গুণ এটা চাব যদি মাক আৰু দেউতাকৰ বয়সৰ যোগফল 68 হয় এটা মাক আৰু দেউতাকৰ বয়স কিমান 8x + 9x ইকুৱেল কিমান 68 মাক আৰু বাপেকৰ বয়সৰ যোগফল 68 কৈছে অৰ্থাৎ 8x + 9x = 68 এটা 9 আৰু 8টা x মিলি পেলাই কিমান হ'ব 17x হ'ল তাহলে x কিমান হ'ব 17 টো x ৰ লগত পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব 68/17 এটা 17 আৰু 68 কিমান হৈ যাব 4 যাব 4 17 গুণ 68 অৰ্থাৎ x কিমান ললে 4 ললে এটা x সমান কি আছিল পুত্ৰৰ বয়স আছিল গতে পুত্ৰৰ বয়স কিমান ললে 4 বছৰ গতিকে অপচন কোনটো অপচন বি ইজ দা কাৰেক্ট
4 years ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব আৰু আমি মডেল কোৱেশ্চন পেপাৰ আৰু লৈ আহিম আৰু লগতে দুই এটামান টপিক দিবলৈ আছে আপোনালোকক আৰু সেইখিনিও সোনকালে এদায় কৰিম গতিকে আপোনালোকে ভিডিঅ'খিনি চাই থাকিব আৰু লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ